Hi guys, welcome back to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হলো। আজিৰ বিষয়টো হল এই সময়ত সকলোৰে ডকুমেন্টৰ প্ৰয়োজন পারমিশন অফ ইভেন্ট। বৰ্তমান আপোনালোকে জানে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ পারমিশন লবলৈ হলে আগতে হাতত লিখা দৰখাস্ত আমি এপ্লাই কৰিছিলো লোকেল থানাত বা এসপি অফিসত। কিন্তু বৰ্তমান এইবিলাক অনলাইন হৈ গৈছে। অনলাইনতে আপোনালোকে কেনেকৈ 2 মিনিটতে ঘৰত বহি 10 টকা খৰচ কৰি বনাই ল'ব পাৰে মই আজিৰ ভিডিওত স্টেপ বাই স্টেপ দেখাই দিম। আজিৰ এই ভিডিওটো চালে আপোনালোকে কোনো দালালক ইয়াৰ বাবে হাজাৰ হাজাৰ টকা আৰু দিব নালাগে বুলি মোৰ এটা অনুমান। গাইজ ভিডিওটো স্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট, প্লিজ সাবস্ক্রাইব মাই চ্যানেল এন্ড লাইক দিস ভিডিও। গাইজ আপোনাৰ এটা লাইক আৰু কমেন্টে আমাৰ ভিডিওক বিশেষ উৎসাহ যোগায়। সো প্লিজ লাইক। কি ডকুমেন্ট লাগে ইয়াৰ বাবে কমিটি সেক্ৰেটাৰী পাসপোর্ট ফটো আৰু আইডি প্ৰুফ লাগিব। ইয়াৰ লগতে ফিল অনাৰ এটা এনঅসি আৰু আন্ডাৰটেকিং এখন লাগিব। লেট না কৰাকৈ ভিডিওটো স্টাৰ্ট কৰো। লেটস স্টার্ট। গাইজ যেহেতু মই ভিডিওটো মোবাইল স্ক্রিনত দেখাম মোবাইল দি কেনেকৈ এপ্লাই কৰিব পাৰি, গতিকে গাইজ আপোনালোকে মোবাইলত ক্ৰম ব্ৰাউজাৰটো ওলাই ল'ব। মই ক্ৰম ব্ৰাউজাৰটো ওলাই লৈছোঁ। ক্ৰম ব্ৰাউজাৰত সাৰ্চ বাৰত আপোনালোকে সাৰ্চ কৰিব সেৱা সেতু আসাম পুলিচ বুলি মই সাৰ্চ কৰি দিছোঁ। সাৰ্চ কৰি দিয়াৰ লগে লগে আসাম পুলিচ সেৱা সেতু ৱেবছাইটটো আহি গৈছে। মই ইয়াতে ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনালোকে ৱেবছাইটত মেনু দেখা পাব। মেনুত আপোনালোকে ক্লিক কৰি দিব। নিজকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে এই 3 ডটত ক্লিক কৰি দি ৰেজিষ্টাৰ কৰাৰ কাৰণে এইটো ফৰ্মটো খোল খাইছে দেখা হৈছে। ফৰ্মটো আপোনালোকে ফিল আপ কৰি ল'ব। মই ফিল আপ কৰি লৈছোঁ ফৰ্মটো। তাৰপিছত ইয়াতে আপলোড ফটোগ্ৰাফটো দি দিব, আপলোড আইডি প্ৰুফটো দি দিব। তাৰপিছত ইয়াতে সাবমিট এণ্ড ৰেজিষ্টাৰ বুলি ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। তো ক্লিক কৰি দিয়াৰ লগে লগে ইউ হেভ সাকসেসফুলি কমপ্লিট ইয়াৰ ৰেজিষ্ট্ৰেশ্যন বুলি ইয়াতে আহি গৈছে। তাৰপিছত আপোনালোকে অলপ জুম আউট কৰি লৈ ইয়াতে পারমিশন অফ এনঅসি বুলি ইয়াতে দি দিব। তাৰপিছত মেইন পেজটো খোল খাইছে আপোনালোকে দেখাইছে। ইয়াতে অৰ্গেনাইজেশ্যন নেম কমিটিৰ নামটো দি দিব। অথৰাইজ পাৰ্সন অফ দ্য অৰ্গেনাইজেশ্যন সেক্ৰেটাৰী নামটো মোক দি দিব। তাৰপিছত ধৰ্মীয় অনুষ্ঠান কি ধৰণৰ অনুষ্ঠান এইটো দেখা পাইছে, বিহু, এডুকেশ্যন, মিটিং, কনফাৰেন্স, ৰিলিজিয়াছ প্ৰগ্ৰাম বুলি দি দিব। যেনেবা স্টাৰ্ট ডেট এণ্ড ডেটটো দি দিব। স্টাৰ্ট টাইম এণ্ড টাইমটো দি দিব। প্লেচ অফ ইভেণ্ট জাগাটো, ডিষ্ট্ৰিক্ট, পুলিচ থানাটো সিলেক্ট কৰি দিব। ইভেন্টছ ডিটেইলছটো দি দিব। কি ধৰণৰ ইভেন্টছ হ'ব, নাম্বাৰছ অফ পাৰ্সন এক্সপেক্টেড টু এটেণ্ড মানে কিমান মানুহ এটেণ্ড হ'ব এইটো দি দিব। কম্পজিশ্যন অফ এটেণ্ডেঞ্চ মেল ফিমেলটো দি দিব, কিমান মহিলা কিমান পুৰুষ এটেণ্ড হ'ব। তাৰপিছত আপোনালোকে মোড অফ ইনভাইটেশ্যন, টিকেট চল্ড, পাছেছ, জেনেৰেল পাব্লিকত ক্লিক কৰি দিলে হ'ল। আপলোড ভেনু লেআউট স্থানৰ বিন্যাস আপলোড এইটো ফিল্ড অনাৰ এনঅচিটো। তাৰপিছত আপলোড এপ্লিকেশ্যন লেটাৰত আপোনালোকে এটা ফৰ্মেট আছে, ফৰ্মেটটো আপোনালোকে গুগল ক্ৰমত পায়। এইটো ফিল আপ কৰি ইয়াতে আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ লগে লগে আপোনালোকৰ সাবমিটটো ফিল আপ হৈ গ'ল। সাবমিটটো ফিল আপ হোৱাৰ লগে লগে এইটো লোকেল থানাত আহিব। লোকেল থানাৰ পৰা স্পটত পুলিচে ভেৰিফাই কৰি পারমিশনটো দি দিয়া হ'ব। আজিৰ ভিডিও এইখিনিতে আছিল। আজিৰ ভিডিওটো যদি আপোনাৰ হেল্পফুল হয় ভিডিওটো লাইক আৰু কমেন্ট কৰি দিব। গাইজ পৰৱৰ্তী ভিডিওত দেখা হ'ব। গুড বাই।